ছোৱালীজনীলৈ মই কলৈ ওলাই যাম? কিয় আপোনালোকে মোৰ লগত এনেকুৱা কৰিছে? মানুহজন ঢুকুৱা আজি 1.5 মাহ সম্পূৰ্ণ হোৱা নাই আৰু আপোনালোকে আমাৰ লগত কিয় এনেকুৱা কৰিছে বাইদেউ? আমাক ঘৰৰ পৰা উলিয়াই নিদিব। কলৈ যাম এই ছোৱালীজনীলৈ মই এতিয়া? মুখৰ ওপৰত তহঁতৰ দুজনীক এইখন ঘৰত বহি থাকিব নোৱাৰো। ওলাই যা বুলি কৈছো, ওলাই যা, এতিয়াই ওলাই যা। বাইদেউ বাইদেউ মই আপোনাৰ ভৰিত থৈছোঁ বাইদেউ, আপুনি মোক ঘৰৰ পৰা উলিয়াই নপঠিয়াব। এই ছোৱালীজনীৰ লগত মই অকলশৰে ক'ত থাকিম, কি কৰিম, কেনেকৈ খাম? প্লিজ বাইদেউ আমাক ঘৰৰ পৰা এনেকৈ উলিয়াই নপঠিয়াব। মই আপোনাৰ ভৰিত ধৰিছোঁ। তহঁতৰ কোনো কথাই মোক এতিয়া খুচি ল'ব নোৱাৰে। ওলাই যা বুলি কৈছো নহয়, এতিয়া ওলাই যা। বাইদেউ বাইদেউ মই আপোনাক কাবৌ কৰিছোঁ। এইখন ঘৰৰ পৰা মোক উলিয়াই নপঠিয়াব। এইখন মোৰ মানুহজনৰো ঘৰ। প্লিজ বাইদেউ আপোনালোকে মোৰ কথা চিন্তা নকৰিলেও মোৰ ছোৱালীজনীৰ কাৰণে চিন্তা কৰি এইখন ঘৰতে থাকিবলৈ দিয়ক। লাগিলে মই এইখন ঘৰত কাম কৰা মানুহৰ দৰে থাকিম। বাইদেউ আমাক ঘৰৰ পৰা উলিয়াই নপঠিয়াব। মোৰ এক কথা, মই তহঁতক এইখন ঘৰত থাকিবলৈ দিব নোৱাৰোঁ। কথা সিমানেই। তহঁত দুজনী পেট পুহি থাকিব নোৱাৰোঁ। এইজনী ছোৱালী ডাঙৰ হৈ আহিছে, এতিয়া তাইৰ কাৰণে কিমান খৰচ হ'ব জানানে? মই নিজৰ সংসাৰখনে চাম নে তহঁতক চাম? এখেতকো কৈ দিছোঁ তহঁতৰ লগত কোনো সম্পৰ্ক নাৰাখিবলৈ। যা ওলাই যা বুলি কৈছোঁ, এতিয়া ওলাই যা। ওলাই যা বুলি কৈছোঁ নহয়, মোক চলাই থাকিবলৈ আহিছ। এই ওলাই যা। দুইজনী এইখন ঘৰত আৰু কোনো দিন ভৰি দিবলৈ নাহিবি। এই আগত দুজনী খেলি ল'লো যেতিয়া এতিয়া মোৰ আৰু কোনো শান্তি নাই। এতিয়া আমাৰ কি হ'ব মা? আমাক বৰমাই ঘৰৰ পৰা এনেকৈ উলিয়াই দিলে। আমাৰ দেউতা ঢুকোৱাৰ পাছতে বৰমাই আমাক ইমান অত্যাচাৰ কৰিছে আৰু আজি ঘৰৰ পৰাই উলিয়াই দিলে। মা আমি এতিয়া কলৈ যাম? ক'ত থাকিম, কি খাম? দেউতাৰ মৃত্যুৰ পাছতেই যে আমাৰ লগত এইবোৰ হ'ব, মই সপোনতো ভবা নাছিলোঁ। বৰমাৰে আগৰ পৰাই মোক দেখিব নোৱাৰে, এতিয়া মানুহজন ঢুকোৱাৰ সুযোগ লৈ এনেকৈ ঘৰৰ পৰা উলিয়াই দিছে। কি কৰিবি? সিহঁতে ঘৰৰ পৰা উলিয়াই দিলে। সেইখন ঘৰ বৰ দেউতাই বনাইছে। দেউতাৰ কোনো কাম বন নাই, কেৱল মদ খাইহে ঘূৰি ফুৰিছিল। সেইখন ঘৰত মই চাকৰণিৰ দৰে কাম কৰিছিলোঁ, যাৰ কাৰণে আমাক সেইখন ঘৰত থাকিবলৈ দিছিল। কিন্তু এতিয়া দেউতাৰো নাই বাবে আমাক এনেকৈ উলিয়াই দিলে। কিনো কৰিম, উপায়তো নাই। ব'ল মোমায়েৰৰ ঘৰলৈকে যাওঁ। আৰুনো কলৈ যাবি? কোনেনো ৰাখিব আমাক? বৰ ভয় লাগিছে মোৰ ৰাতিখন। ব'লা আমি মামাৰ ঘৰলৈকে যাওঁ। এতিয়া ক'ৰবাত গাড়ী ঘোঁৰা পাম জানো? তোমাৰ হাতত পইচা আছে জানো মা? ব'ল, মোৰ হাতত টকা 300 আছে, তাকে লৈ আহিছোঁ। কিবা এটা কৰি যাব লাগিব। ভাইটি শুলি নেকি তহঁত? মামা মামী আৰে বাইদেউ তই? আমাক বৰমাই ঘৰৰ পৰা খেদি দিলে নহয়। দুইজনী অকলে আহি ইয়াত পালোহি। কি ৰাতিখন তহঁতক ঘৰৰ পৰা উলিয়াই দি পঠিয়াইছে? ভাইটি বাইদেৱে আমাৰ দুজনী ঘৰৰ পৰা উলিয়াই দিছে। কোনোদিন সেইখন ঘৰত ভৰি থবলৈ মানা কৰিছে। আমাক বোলে পুহি থাকিব নোৱাৰে। সিহঁতে দেখিছনে, মানুহজন ঢুকুৱা 1.5 মাহ হৈছিলে, সিহঁতে নিজৰ ৰাষ্ট্ৰীয় ৰং দেখুওৱা আৰম্ভ কৰিয়ে দিলে। কিনো কৰিম, কলৈ যাম সেই ভাবি ঘৰলৈকে গুচি আহিলোঁ। তই মোক আশ্ৰয় অকণমান দিবিনে ভাইটি? কি কৈছ তই? তোক মই আশ্ৰয় নিদিম? তই এই কথাটো কেনেকৈ ভাবিলি? চিন্তা নকৰিবি, মই জীয়াই থকালৈকে তহঁতে একো চিন্তা নকৰিবি। ভিতৰলৈ মামুন, ভিতৰলৈ তই চিন্তা কৰিব নালাগে। মোমায়ে আছে নহয়, একো চিন্তা নকৰিবি। মোৰ ঘৰত থাকিবি তহঁতি। মামুনৰ দেউতাক ঢুকুৱা মাত্ৰ 1.5 মাহহে হৈছিল। বৰমাকে সেই হাত দুজনীক ঘৰৰ পৰা বাহিৰ কৰি দিলে আৰু সেইখন ঘৰত কোনোদিন ভৰি নথবৰ বাবে সিহঁতক অৰ্ডাৰ দিলে। দুইজনে কৰিব কি? মাক জীয়েক দুইজনে মিলি ৰাতিয়ে আহি মোমায়েকৰ ঘৰ পালেহি। মোমায়েকে দেখি আচৰিত হ'ল আৰু মোমায়েকে দুইজনীকে আঁকোৱালি লৈ মোমায়েকৰ ঘৰতে থাকিবলৈ দিলে। এনেদৰে মামন আৰু মাক মোমায়েকৰ ঘৰতে বহুত দিন থাকিল। কি কৈছা তুমি কি কৈছা এইবোৰ গম পাইছানে? মই ভালদৰে গম পাই আছো। কি কৈছো গম নোপোৱাকে মই কৈছো বুলি ভাবিছা নেকি? আছে নহয় মৰমৰ বায়েক আৰু ভাগিনে, থাকক সিহঁতৰ লগতে সংসাৰখন চলাওক। মই আৰু এইখন ঘৰত থাকিব নোৱাৰোঁ। নিজৰ কথা চিন্তা কৰিম নে নিজৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰিম নে ঘৰখনৰ কথা চিন্তা কৰিম নে সেই আপদ দুজনীৰ কথা চিন্তা কৰিম? আপুনি যিকেইজনী চপাই ল'লেহি, নিজে কি একেবাৰে মিনিষ্টাৰ নেকি যে সেইকেইজনীক একেবাৰে চপাই ল'লেহি? সেইকেইজনী জীৱনভৰ পুহিবলৈ আনি লৈছে নহয়, থাকক সেইকেইজনীৰ লগতে, নাথাকো মই ইয়াত। শুনিব অলপ মনে মনে কোৱাচোন, সিহঁত দুজনীক কলৈনো খেদি পঠিয়াম বাৰু? বিপদত পৰি ঘৰখনলৈ আহিছে, মইতো একমাত্ৰ ভায়েক বাইদেউ, মোৰ ওচৰত নাথাকি বাৰু কাৰ ওচৰলৈ যাব কোৱাচোন? তুমি আৰু একেটা কথাতে কিয় লাগি আছা? মই কষ্ট কৰি ঘৰখন চলাই আছো, তুমি তাত কিয় মাথা মাৰিছা বাৰু? সেইকাৰণে কৈছো থাকক আপুনি আপোনাৰ বাইক আৰু ভাগিনীকৰ লগত।
আমি নহ'লে হ'ব ল'ৰা ছোৱালী দুটালৈ মই আজিয়ে ঘৰলৈ যামগৈ নিজে একেবাৰে মোৰ মিনিষ্টাৰটো যে ঘৰত দুজনী পেট পুহিবলৈ আনি লৈছে ঘৰখন যেনে তেনে চলেহে নিজৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰিব লাগিব নহয় এই দুজনীক আনি লৈ এতিয়া ঘৰখনত কিমান খৰচ বাঢ়িছে হা আৰু এইজনী বিয়া হ'বলৈ হ'লে বিয়া পাতিব লাগিব হা আকৌ বিয়া দিব লাগিব কম খৰচ হা এই আপদ খোপা ডিঙিত ওলমাই লৈছে নহয় লৈ থাক মই যাওঁগৈ এতিয়া তেনেকৈনো কিয় কৰা বাৰু হা ল'ৰা ছোৱালী দুটা আৰু তুমি নহ'লে মই কেনেকৈ জীয়াই থাকিম কোৱাচোন মই কিবা এটা কৰিম তুমি প্লিজ ঘৰ এৰি নাযাবা না মই যদি ঘৰ এৰি যাব নালাগে তেতিয়াহ'লে ভালে কৈছোঁ বাই আৰু ভাগিনা এইখন ঘৰৰ পৰা উলিয়াই পঠিয়া এইখন ঘৰত মই সিহঁতক পেট পুহি থাকিব নোৱাৰোঁ কি হৈছে ভাইটি তুমি কৰিবলৈ যোৱা নেকি বেগ চেগ লৈ ওলাইছে যে নাই বাইদেউ তই যাচোন একো হোৱা নাই নাই নিশ্চয় তহঁতৰ কিবা এটা হৈছে মই তহঁতক হুলস্থুল কৰি থকা শুনিছোঁ নহয় আৰু ৰুণু ক'ত যাব ওলাইছা তুমি এনেকৈ বেগ চেগ লৈ আৰু ইহঁত দুটাক ওলাই থকা দেখিছোঁ দেখোন নতুন কাপোৰ পিন্ধি পাইছে আপোনালোক আহি আমাৰ ঘৰখন অশান্তি সৃষ্টি কৰিছে আপোনালোক দুইজনীকে পেটটো পুহিবৰ বাবে কিমান টকাৰ প্ৰয়োজন হয় গম পায়নে হা আপুনি এনেকৈ আপোনাৰ ভাইকৰ ডিঙিত ওলমিবলৈ আহিব নালাগিছিল ভাইকে কিবা চাকৰি নকৰে নহয় লোকৰ ঘৰে ঘৰে কামহে কৰি ফুৰে যেনে তেনে ঘৰখন চলাই আছে মিস্ত্ৰী কৰি এতিয়া আকৌ আপোনালোক দুজনী আহি টেটুত ওলমিছেহি মোৰ ঘৰখনৰ কথা ভাবোঁ ল'ৰা ছোৱালীকেইটাৰ কথা ভাবোঁ নে আপোনালোকৰ কথা ভাবোঁ হা কি তোমালোকে আমাৰ বাবে কাজিয়া লাগিছা নাই আমাৰ বাবে তোমালোকৰ মাজত মই বিভেদৰ সৃষ্টি হ'বলৈ কেতিয়াও নিদিওঁ এইখন ঘৰৰ পৰা আমি গুচি যাম ৰুণু তুমি ঘৰ এৰি নাযাবা তুমি ঘৰখনৰ গৃহিণী তুমি ঘৰখন এৰি গুচি গ'লে গোটেই ঘৰখন খালী হৈ পৰিব তুমি চিন্তা নকৰিবা আমি এইখন ঘৰৰ পৰা অতি সোনকালে গুচি যাম তুমি আমাক লৈ অশান্তি পাব নালাগে কিন্তু তোমাক মই কাব কৰিছোঁ ঘৰখন এৰি থৈ নাযাবা এনেকৈ বাৰু তেতিয়াহ'লে আপুনি যদি মোক কথা দিছে যে এইখন ঘৰৰ পৰা ওলাই যাম বুলি তেতিয়াহ'লে মই নাযাওঁ কিন্তু চাব অকণমান সোনকাল কৰিব আপোনালোকক পেট পুহোঁতে আমাৰ নিজৰ সাঁচতীয়া টকাকেইটাও নহ'লে শেষ হ'ব মোৰ নিজৰ ল'ৰা ছোৱালী দুটা আছে সিহঁতৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব আপোনালোক থাকিলে আমাৰ একো উন্নতি নহ'ব বুজিছে ৰুণু ৰ'বাচোন মই বাইদেউৰ লগত পাতিম নহয় তুমিনো কি কথাবোৰ কৈছা বাৰু মই ঠিকেই কৈছোঁ যদি বাইদেউ এখন ঘৰৰ পৰা ওলাই যায় তেতিয়াহ'লে মই এখন ঘৰত থাকিম যদি নাযায় তেতিয়াহ'লে মই ওলাই যাম ল'ৰা ছোৱালী দুটালৈ নাই ৰুণু তেনেকুৱা নকৰিবা মই তোমাক কথা দিছোঁ মই এইখন ঘৰৰ পৰা ওলাই যাম তোমালোকৰ অশান্তি হৈ মই ইয়াত থাকিব নিবিচাৰোঁ লাগিলে ক'ৰবাত ফুটপাথত পৰি থাকিম তথাপিও মৰমৰ ভাইটোৰ ঘৰখন ধ্বংস হোৱাটো মই কেতিয়াও নিবিচাৰোঁ বাইদেউ তই মোক ক্ষমা কৰি দে কি কৰিবি নিজৰ সংসাৰখন হোৱাৰ পাছত নিজৰ সংসাৰখনৰ কথাই চিন্তা কৰিম নে নিজৰ বাই ভনীৰ কথা চিন্তা কৰিম কিন্তু তই চিন্তা নকৰিবি বাইদেউ তোক আমাৰ মাটিতে মই এটা ঘৰ সাজি দিম তই আৰু মামন তাতে থাকিবি দুইজনীয়ে যেনেকৈ চলিবি আৰু কিবা এটা কৰি মেলি মোক বেয়া নাপাবি মই তোক থাকিবলৈ আশ্ৰয়কণ দিছোঁ তই চলাটো নিজে যি কৰ কৰিবি আৰু মোক ক্ষমা কৰি দিবি এই ভাইৰক ক্ষমা কৰি দিবি বাই তইতো বৰ ভাল কথা ক'লি তই যদি মোক অকণমানিকৈ হ'লেও ঘৰ এটা বনাই দিয় মই সেইখন ঘৰতে ছোৱালীজনীৰ লগত মাটিয়ে বালি হ'লেও পৰি থাকিম তই এইকণ উপকাৰ কৰি দিলে মই বহুত সুখী হ'ম ভাইটি তোক অশান্তি দিবলৈ মই এইখন ঘৰত নাথাকোঁ তই অতি সোনকালে মোক বাহিৰে হ'লেও অকণমানি ঘৰ এটা বনাই দে মই লোকৰ ঘৰত কাম কৰি হ'লেও চলি থাকিম যেনে তেনে হ'ব দে মই অতি সোনকালে তোক ঘৰ এটা বনাই দিম তেতিয়ালৈকে তই ইয়াতে থাক ঘৰখন হোৱাৰ পাছত প্ৰয়োজনীয় বস্তুকেইটা মই আনি দিম তহঁতক তাৰপাছত তহঁত দুজনী তালৈ যাবি আৰু লোকৰ ঘৰত কৰি হ'লেও খাবি আৰু যেনে তেনে হ'ব দে তই যেনেকৈ বিচাৰ তেনেকৈয়ে হ'ব প্ৰথমতে কাম মোমাইকে মাক জীয়েক দুজনীকে থাকিব পৰাকৈ সৰুকৈ এটি ঘৰ সাজি দিলে এতিয়া মামনহঁতৰো এখন ঘৰ হ'ল মামনৰ মাকে লোকৰ ঘৰত চাকৰ কৰি ঘৰখন চলাবলৈ ধৰিলে আৰু মামনকো স্কুলত নাম লগাই দিলে মাও কামৰ পৰা ইমান সময় অহা নাই স্কুলো বন্ধ কেতিয়ানো মাজনী আহিব জানো মালৈ মোৰ বেয়াও লাগে বেচেৰীজনীয়ে মোৰ বাবে এতিয়া লোকৰ ঘৰত চাকৰণি হ'বলগীয়া হৈছে দেউতা আগতে মদাহী আছিল যদিও দুই এটা কাম কৰি ঘৰখন চলাইছিল ধুনীয়াকৈ চলি আছিলোঁ বৰদেউতাহঁতেও আমাক তেতিয়া বৰ মৰম কৰিছিল কিন্তু এতিয়া সঁচাকৈ মানুহ চিনি পাবলৈ বৰ টান দেউতা ঢুকোৱাৰ পাছতে আমাৰ লগত ইমানবোৰ হৈ গ'ল অৱশেষত মামাহঁতৰ ঘৰত থাকিলোঁ মামীয়েও ইমান বেয়াকৈ ক'লে আমাক আৰু ঘৰৰ পৰা উলিয়াই দিলে এতিয়া অন্ততঃ এই সৰু ঘৰখনৰ মা আৰু মই শান্তিতে আছোঁ লোকৰ কটু কথা লোকৰ কেতেৰা জেঙেৰা শুনিবলগীয়া হোৱা নাই কিন্তু মাজনীলৈহে বৰ বেয়া লাগিছে লোকৰ ঘৰত চাকৰ খাটিবলগীয়া হৈছে এতিয়া মোৰ বাবে মই ভালদৰে পঢ়া শুনা কৰিব লাগিব আনৰ কাৰণে নহ'লেও মাৰ কষ্টখিনিৰ বাবে মই লোকৰ ঘৰত কাম কৰি ফুৰা মাৰজনীৰ কাৰণে চিন্তা কৰি হ'লেও মই ভালদৰে পঢ়া শুনা কৰি চাকৰি এটা কৰিব লাগিব কি কৰি আছ তই আহিলি মই তোৰ কথা ভাবি আছিলোঁ মোৰ কথা নহয় তই কি ভাবি আছ তোৰ কথা নাভাবিলোঁ মই কাৰ কথা ভাবিম মা মোৰ কথা চিন্তা কৰি তই লোকৰ ঘৰত লাজ কাণ কাটি কৰি চাকৰ হ'বলগীয়া হৈছে লোকৰ ঘৰত কাম কৰা মানুহ হৈ তই দিনৰ দিনটো কাম কৰিবলগীয়া হৈছে তোৰ কথা চিন্তা নকৰিলে হ'বনে মই আই আমাৰ দৰে মানুহে লোকৰ ঘৰত নকৰিলে জীৱনটো বচাবলৈ টান কি কৰিবি ভাগ্যই যোনফালে ঠেলি দিছে সেইফালে গৈছোঁ
কাম কৰাটো একো ডাঙৰ কথা নহয়। ক'ৰবাত চুৰ কৰিবলৈ যোৱা নাই নহয়। লোকৰ ঘৰত কাম কৰি 2 টকা উপাৰ্জন কৰি ঘৰখন চলাইছোঁ। তোকোতো পঢ়া শুনাৰ বস্তুবিলাক যোগাৰ দিব লাগিব। তোক ভালদৰে পঢ়াব লাগিব মই। মা, তোৰ বৰ কষ্ট হয় নহয়নে লোকৰ ঘৰত কাম কৰিবলৈ? লোকে যি কয় তাকেইতো তই কৰিব লাগে। লোকৰ খোৱা বাচন বৰ্তন ধুব লাগে। লোকে পিন্ধা লেতেৰা কাপোৰ ধুব লাগে। লোকৰ লেতেৰা ঘৰ দুৱাৰ চাফা কৰিব লাগে। তোলৈ মোৰ বৰ বেয়া লাগে মা। দেউতা ঢুকোৱাৰ পাছতে আমাৰনো এনেকৈ বিলাই হ'ব লাগেনে? তাকে নকৰিলেনো কৰিবি কি? হা, ঘৰখন চলিবলৈ আমাৰ পেটকেইটা পুৰাবলৈ লোকৰ ঘৰত লোকৰ জোঠা ধুই লোকৰ লেতেৰা কাপোৰ কানি ধুই 2 টকা ঘটিবই লাগিব। এইবোৰ কৰিবই লাগিব। এইবোৰকে নকৰিলে আমাৰ দৰে মানুহ চলিম কেনেকৈ? তই এইবোৰ কথা মাথা নামাৰিবিচোন। তোক স্কুলত নাম লগাই দিছোঁ, তই পঢ়া শুনাত গুৰুত্ব দে। আৰু 4টা বছৰৰ পাছতে মেট্ৰিক দিব লাগিব। ভালদৰে পঢ়া শুনা কৰ এতিয়াৰ পৰা। যদি বুজি নাপাওঁ ভালকৈ সুধিবি। লোকৰ দৰে মই তোক টকা খৰচ কৰি টিউশ্যন দিব নোৱাৰিম। নিজেই ভালদৰে গতিকে মনোযোগ দি পঢ়িবি আই। মা, মই সঁচাকৈ কৈছোঁ, তোৰ দুখবোৰ দেখি মোৰ বৰ বেয়া লাগে মা। মই ভালদৰে পঢ়িম। মই নিজৰ বাবে নহ'লেও তোৰ সুখৰ বাবে, তোক ভালকৈ ৰাখিবৰ বাবে মই ভালদৰে পঢ়িম মা। ভালদৰে পঢ়া শুনা কৰি মই সৰুকৈ হ'লেও চাকৰি এটা কৰিম। আই দেখি মোৰ সোণজনী, তই যে মাৰৰ দুখবোৰ বুজি পাইছ সেয়াই বহুত ডাঙৰ। ব'ল দুইজনী ভাতকেইটা খাই লওঁগৈ। তোৰ চাগে ভোকেই লাগিছে। মা, মোৰ ভোক লাগিছে, কিন্তু তোৰ লগত একেলগে খাবৰ বাবে ৰৈ আছোঁ মা। ব'ল দুইজনী ভাতকেইটা খাই লওঁগৈ। বাইদেউ, আপোনালোকৰ মাইনাৰ বাৰু পুৰণা কাপোৰ আছে নেকি? কিয়, কি হ'লনো? আছেতো। মানে আমাৰ মামনৰ বাবে লাগিছিল। তাইৰ বাবে নতুন কাপোৰ কিনিবলৈ মোৰ সামৰ্থ্য নাই। সেয়েহে ভাবিছোঁ আপোনালোকৰ যদি পুৰণা কাপোৰ আছে দিব নেকি? মই ধুই পখালি তাইক সেয়াকে পিন্ধাব পাৰিম। আছেতো নাকো, লৈ যাব পাৰিবি। মই এনেই পেলাই দিওঁ। আমাৰ এও আকৌ 2বাৰ 3বাৰ পিন্ধাৰ পিছত কাপোৰবোৰ নিপিন্ধি নতুনে হৈ আছে। তই লৈ যাবি দে। যাবৰ সময়ত মোক মনত পেলাই দিবিচোন। বহুকেইটা ফ্ৰক আছে, লৈ যাব পাৰিবি। হ'ব দিয়ক বাইদেউ। মই ছোৱালীজনীৰ কাৰণে কাপোৰকেইটা যোগাৰ কৰিব পাৰিলেও বহুত তৎ পাম। কিমাননো একেকেইটা কাপোৰকে পিন্ধাই পঠিয়াম তাইক? বৰ বেয়া লাগে। লোকৰ ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধে, কিন্তু মইহে তাইক ভাল কাপোৰ এটা দিব পৰা নাই বাইদেউ। হ'ব দে, তই চিন্তা কৰিব নালাগে। মই আমাৰ মাইনাৰ কাপোৰ কেইযোৰ তাইলৈ দি পঠাম। বৰ ধুনীয়া ধুনীয়া হৈ আছে। কিছুমান কাপোৰ এবাৰ পিন্ধাই নাই। একদম বস্তু মূল্য বুজি নাপায় নহয়। তই মোক যাবৰ সময়ত মনত পেলাই দিবি দে। হ'ব বাৰু। শুনচোন, আজি সেই আলহী অহাৰ কথা আছে নহয়। তই ভাতকেইটা ইয়াতে খাই যাবি। আৰু তোৰ ছোৱালীজনীলেও ভাত কেইটামান লৈ যাব পাৰিবি। মাছ মাংস দুয়োটাই আনিছে। তই ধুনীয়াকৈ বনাবি হা। মই আকৌ এইবোৰ মাছ মাংসবোৰ ভালকৈ বনাব নাজানো। তই বৰ ধুনীয়া ৰান্ধ। ধুনীয়াকৈ বনাবি আৰু আলহীক খুৱাই বুৱাই আজৰি হৈ নিজে ঘৰলৈ লৈ যাবি ছোৱালীজনীৰ বাবে। হয় নেকি? হ'ব বাৰু দিয়ক। আপুনি বৰ ভাল কথা এটা ক'লে বাইদেউ। ছোৱালীজনী কিমান দিন যে হ'ল মাছ মাংস অকণ খাবলৈ নোপোৱা। তাই আজি মাংস অকণ খাবলৈ পালে মনটোত যে কিমান ফূৰ্তি পাব। বাৰু হ'ব দে, এতিয়া কামত লাগ। সোনকাল কৰ, আলহীও আহি পাবহি। সোনকালে মুচি আজৰি হ। হ'ব, মই সোনকালে সকলোবোৰ কাম কৰি দিম বাইদেউ। আপুনি চিন্তাই নকৰিব। মা, আজি সঁচাকৈ বৰ ভাল লাগিছে। নতুন কাপোৰ পিন্ধিবলৈ পাইছোঁ, মাংস সৈতে ভাত খাবলৈ পাইছোঁ। সঁচাকৈ ইমান ভাল লাগিছে আজি মোৰ মনটো। আৰু তোৰ এই ফূৰ্তি কৰা মুখখন দেখি মই যে মনত কিমান শান্তি পাইছোঁ সেয়াতো ভাষাৰে বুজাব নোৱাৰোঁ। সঁচাকৈ মা, বহুত ভাল লাগিছে। কিমান দিন যে একেটা ফ্ৰককে পিন্ধি ওলাই যাবলগীয়া হয়, বৰ বেয়া লাগে। লগৰবিলাকেও ফিচিং কৰে। আজি ইমানখিনি ফ্ৰক আনি দিছ তই মোক, ইমান ভাল লাগিছে। লোকে এবাৰ পিন্ধাই হওক লাগিলে। ইমান ধুনীয়া নতুন নতুন হৈ আছে। এইখিনি কাপোৰে মই বহুত দিন চলাব পাৰিম। বহুত ভাল লাগিছে আজি মোৰ কাপোৰখিনি পায়ো মা। তোৰ এই ফূৰ্তিখিনি দেখি সঁচাকৈ মই আজি বহুত সুখ পাইছোঁ। কিন্তু তোক লোকৰ এৰেহে কাপোৰ আনিহে পিন্ধাইছোঁ। নিজে যদি এটা কিনি আনি দিব পাৰিলোঁ হয় তেতিয়াতো আৰু ফূৰ্তি লাগিল হয়। এতিয়া দিব নোৱাৰোঁ। বিহুৱে সংক্ৰান্তিয়ে যেনেকৈ হ'লেও তোক এটা ফ্ৰক নতুনকৈ কিনি আনি দিম দে সোণজনী। তই চিন্তা নকৰিবি। মা, তই কি চিন্তা কৰি থাক নহয়। হ'বচোন দে, মই এইকেইটা ফ্ৰক পাই কিমান ফূৰ্তি পাইছোঁ। তই আকৌ মোক নতুন ফ্ৰক কিনি দিয়াৰ কথা চিন্তা কৰিব নালাগে। মোৰ পঢ়া শুনাতে ইমানবোৰ বস্তু লাগি থাকে, ইমানবোৰ খৰচ পাতি হৈ থাকে, সেয়া দিলেই হ'ব। মাত্ৰ পঢ়া খৰচটো দিলেই হ'ব। মই এইখিনি কাপোৰেই বহুত দিনলৈকে চলি যাব। মোক একো নতুন কাপোৰ নালাগে। তই মাথো পইচাবোৰ গোটাই থ, যাতে মোৰ পঢ়া শুনাৰ কামত দৰকাৰ হয় আৰু সেইবোৰ তেতিয়া খৰচ কৰিব পাৰোঁ। হ'ব, তই চিন্তা নকৰিবি। মই তোৰ বাবে অলপকৈ হ'লেও টকা জমা কৰি গৈছোঁ, যাতে তোক ভালকৈ BA লৈকে কমপ্লিট কৰি পঢ়াব পাৰোঁ। তাৰপাছত আৰু মোৰ শক্তি নহ'ব, তেতিয়ালৈকে পঢ়াবলৈ তোক মই আশা কৰিছোঁ আৰু পঢ়ুৱামেই। ময়ো কথা দিছোঁ মা, তোৰ এই কষ্টখিনি মূল্য মই দিমেই। মই কিবা নহয় কিবা এটা কৰিমেই। মোৰ শিক্ষয়িত্ৰী হ'বলৈ মন মা। যদি পাৰোঁ ভৱিষ্যতে মই এগৰাকী শিক্ষয়িত্ৰী হ'ম আৰু মোৰ জ্ঞানৰ পোহৰেৰে ছাত্ৰ ছাত্ৰীসকলক পোহৰাই তুলিম মা। মাছ জীয়েক আজি খুব সুখী, কাৰণ বহুদিনৰ মূৰত আজি দুয়ো মাছ মাংসৰে এসাঁজ তৃপ্তিৰে ভাত খালে। লগতে মামনৰ বাবে মালিকৰ ঘৰৰ পৰা বহুকেইটা ফ্ৰক আনি দিছে। মামনে সেয়া পাই বৰ সুখী হৈছে। এনেদৰেই লোকৰ ঘৰত কাম কৰি মাকে তাইক
গুৰুত্ব দিছে। এনেদৰে সিহঁতৰ দিনবোৰ এদিন দুদিনকৈ পাৰ হৈ বছৰ বাগৰিবলৈ ধৰিলে। এই মাজনী ৰিজাল্টটো চাবলৈ গৈ ইমান সময় কৰিছে, মোৰ যে বুকুখনি ধপধপাইছে পাই। নিজৰ ওপৰত বিশ্বাস আছে যে মোৰ পৰীক্ষা ভালেই হ'ব লাগে, তথাপিও কিয় জানো এইবাৰ এইটো পৰীক্ষালৈ মোৰ বৰ ভয় লাগিছে। মেট্ৰিক হাই ছেকেণ্ডেৰী পৰীক্ষা দিওঁতেও মোৰ সেনেকৈ ভয় লগা নাছিল। ভগৱানৰ কৃপাত সকলোতে ফাৰ্ষ্ট ডিভিজনতে পাছ কৰি আহিলোঁ। বিএও ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পাই পাছ কৰিলোঁ। কিন্তু এতিয়া টেটৰ পৰীক্ষাটো দি লৈ বৰ ভয় লাগিছে। আজি ৰিজাল্ট দিব, গতিকে বুকুখন ধপধপাই আছে। কিবা হয় সেই প্ৰভু, মোলৈ তুমি চকু মেলি চাবা প্ৰভু। সেই পৰীক্ষাটোত পাছ কৰিলে মই শিক্ষয়িত্ৰী হ'ব পাৰিম। মই এটা চাকৰি পালে মোৰ মায়ে বহুত সকাহ পাব। সৰুৰ পৰা কিমান যে কষ্ট কৰি লোকৰ ঘৰে ঘৰে কাম কৰি মায়ে মোক পঢ়ুৱাই শুনোৱাই এইটো অৱস্থাত পোৱাইছেহি। আজি যদি মই ভালদৰে পাছ কৰি চাকৰি এটা কৰিব পাৰোঁ, তাতকৈ আৰু মোৰ বাবে সুখৰ কথা একোৱেই নহ'ব প্ৰভু। তুমি চকু মেলি চাবা প্ৰভু। মামন, কি কৰি আছ মামন? মামা দেখোন নাই, একো কৰা নাই। মায়ে এই বাইদেউহঁতৰ ঘৰত মোবাইলত মোৰ ৰিজাল্টটো চাবলৈ কৈছে, তাকে মা অহালৈ অপেক্ষা কৰি আছোঁ। ময়ো তোৰ ৰিজাল্টৰ খবৰটো ল'ম বুলিয়ে লৰালৰিকৈ আহিছোঁ। কিবা হয় ভগৱানে চকু মেলি চালেই হ'ল আৰু। তাকেই চিন্তা কৰি আছোঁ ময়ো মামা। পিছে মামা, মামীয়ে গম পালে কিন্তু তোমাক দিব দেই। কেনেবাকৈ মামীয়ে তোমাক ইয়ালৈ অহা দেখা নাইতো। মামীয়ে তুমি আমাক কিবা এটা দিব বুলিয়ে তোমাক ইয়ালৈ আহিবলৈ নিদিয়া হৈ থাকিলে। তুমিনো বাৰু কিয় মনে মনে আহি থাকিব লাগে হয়নে? মনে মনে আহিছোঁ, কি কৰিবি মোমাইৰৰ এয়া অৱস্থা। তহঁতো যদি সহায় কৰোঁ বুলি ভাবিলেও মনটোৱে ক'লেও হাতে কামে কৰিব নোৱাৰোঁ। কি কৰিবি, নিজৰ সংসাৰখন হোৱাৰ পাছত আনৰ কথা চিন্তা কৰিবলৈ নহয় অ'। তাতে মামীয়েৰৰ কথাটো তই জানই। এই মোমাইৰক ক্ষমা কৰি দিবি। ভগৱানৰ ওচৰত এই মোমাইৰে এটাই প্ৰাৰ্থনা কৰিছে, যাতে তোৰ এই পৰীক্ষাটো ভাল হয়, তই চাকৰিটো পাওঁ। মই তাকেই মনে প্ৰাণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। থেংক ইউ মামা। তুমি মোক একো দিব নোৱাৰিলেও তোমাৰ আশীৰ্বাদ দি থাকিবা যাতে মই সফল হ'ব পাৰোঁ। মামন, অ' মামন, মামা মা আহিছে মামা। মায়ে ৰিজাল্ট লৈ আহিছে। বাইদেউ আহিলি তই? কচোন মামনৰ ৰিজাল্ট কেনেকুৱা হৈছে? তইও ইয়াতে আছহি, কেতিয়া আহিলি তই? বাদ দে সেইবোৰ, মই কেতিয়া আহিলোঁ ক না। তোৰ ৰিজাল্ট আনিছনে নাই? চালি নাই তোৰ ৰিজাল্ট? মা কচোন, তোৰ ৰিজাল্ট পালি নে নাই? তই কোনটো খবৰ দিব লাগে আৰু কি কথা লাগি আছে বাৰু? ক না, মোৰ ৰিজাল্ট কেনেকুৱা হৈছে মা? ক না। তোৰ ৰিজাল্ট ভাল, বুজিছ? ভাল নহ'লেনো মই এনেকৈ ফূৰ্তি কৰি আহোনে? হে ভগৱান, তুমি মোৰ প্ৰাৰ্থনা শুনিলা প্ৰভু। হে ভগৱান, তুমি মোৰ প্ৰাৰ্থনা শুনিলা। আজি মোৰ মনটো আটাইতকৈ ভাল লাগিছে। মোৰ কষ্টখিনিৰ মূল্য যেন আজি তাই দিলে। মোৰ কষ্টখিনি আজি সাৰ্থক পালে। লোকৰ ঘৰত লোকৰ বাঁহী চোতাল সৰা, লোকৰ জোঠা ধোৱা, লোকৰ ঘৰ মোচা, এইবোৰ কৰি মই যি কষ্ট কৰিছিলোঁ তাৰ আজি মূল্য তাই মোক দিলে। ভাইটি, মা, এই সকলোবোৰ তোৰ বাবে সম্ভৱ হৈছে মা। তই নোহোৱা হ'লে মই কলিতে মৰি থাকিলোহেঁতেন। তই মোক নতুন জীৱন দিলি মা। এতিয়াৰ পৰা তই চিন্তা নকৰিবি। মই তোক আৰু লোকৰ ঘৰত কাম কৰিবলৈ নপঠিয়াওঁ মা। তোক মই সুখত ৰাখিম মা। মামনৰ মাকৰ কষ্টবোৰে যেন সাৰ্থক হ'ল। মামনৰ মাকে কৰা কষ্টবোৰৰ বাবে আজি মামনে নিজকে এজনী শিক্ষয়িত্ৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ল। এতিয়া মামন আৰু মাক দুয়ো খুব সুখী। মামনে এতিয়া লোকৰ ঘৰত মাকক কাম কৰিবলৈ নপঠিয়ায়। মাকক এতিয়া মামনে খুব সুখেৰে ৰাখিলে আৰু দুয়োজনে মিলি জীৱনটো ভালদৰে পাৰ কৰিলে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে হ'ল। আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে বা যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু সকলো শিক্ষাগুৰুলৈ আজি শিক্ষক দিৱসৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। ধন্যবাদ।